নমস্কাৰ বন্ধুসকল, এয়া আপোনালোকে দেখিছে মাজুলীৰ বিশেষ ৰঙা বাওধানৰ চাউল। আগতে আমাৰ গাঁও অঞ্চলবিলাকতো এই ধৰণৰ চাউলৰ খেতি কৰিছিলে। বিশেষকৈ ৰঙা বাওধান বা আহু ধান এনেধৰণৰ খেতি আগতে গাঁওবোৰত আছিলে, কিন্তু লাহে লাহে মানুহে নকৰা হ'ল। কিন্তু বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত এই চাউলৰ যথেষ্ট ডিমাণ্ড আছে। বিশ্বৰ বজাৰ ইতিমধ্যে দখল কৰিছে মাজুলীৰ ৰঙা বাওধানে। ডুবাই, আমেৰিকা আদি উন্নত দেশবিলাকলৈও এই চাউল ৰপ্তানি হৈছে আমাৰ ইয়াৰ পৰা। আপোনালোকে ইতিমধ্যে গম পাইছে চাগৈ। এতিয়া কথা হ'ল কি, এই চাউলৰ যথেষ্ট দাম বাঢ়িছে, বৰ্তমান সময়ত যথেষ্ট দাম বেছি, কাৰণ খেতি নকৰা হ'লে এই চাউলৰ উৎপাদন তুলনামূলকভাৱে অলপ কম হয় বাবে। এই চাউল অত্যন্ত উপকাৰী। গৱেষকসকলে কৈছে যে এই চাউল হাৰ্টৰ বাবে যথেষ্ট ভাল আৰু উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰৰ কাৰণেও ভাল। মধুমেহ বা ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী বুলি কৈছে, কাৰণ ইয়াৰ ল' গ্লাইচেমিক ইণ্ডেক্সৰ বাবে। আৰু পাচনতন্ত্ৰৰ বাবে আমাৰ যথেষ্ট ভাল। হাড় আৰু ছালৰ বাবেও ভাল বুলি কোৱা হয়, কাৰণ ইয়াত ভিটামিন, জিংক, আইৰণ, প্ৰটিন, ফাইবাৰ, কেলছিয়াম, মেগনেছিয়াম এই ধৰণৰ উপাদান থাকে। আমাৰ সাধাৰণ যি বগা চাউল, সেই বগা চাউলতকৈ যথেষ্ট বেছি ইয়াত উপকাৰী উপাদানসমূহ পোৱা যায়। সেইকাৰণে এই চাউল খাব লাগে। আৰু বৰ্তমান সময়ত এই চাউল এইকাৰণেই জনপ্ৰিয় হৈছে আৰু এইকাৰণেই এই চাউলৰ ডিমাণ্ড বাঢ়ি গৈছে।